আমি আজি গোচৰ তৰিছোঁ আমাৰ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ যিজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। তেখেতে যেতিয়া গম পাই গ'ল তেখেত বিপুল ভোটত হাৰিব, তেতিয়া তেওঁ কিছুমান মিছা কথাৰ আশ্ৰয় লৈছে। তেওঁ আমাৰ দলৰ বিৰুদ্ধে কিছুমান ভিত্তিহীন অভিযোগ ৰাইজৰ ওচৰত তেওঁ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে আমি বিজেপিৰ টকাত নিৰ্বাচন খেলি আছোঁ, আৰু কৈছে যে বদৰুদ্দিন আজমলে যিটো হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে লোৱা হেলিকপ্টাৰ দিয়া বুলি কৈছে। কিন্তু আমি আজি এই মিথ্যাচাৰিতাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰিছোঁ। যিহেতু আমাৰ যিখন হেলিকপ্টাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে ব্যৱহাৰ কৰি আছে, এই হেলিকপ্টাৰখন যোৱা 9 তাৰিখৰ পৰা বুকিং কৰা হৈছে, আৰু যিটো ইনভইচ এই হেলিকপ্টাৰৰ যিটো কোম্পানীয়ে দিছে RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা লোৱা হৈছে, আৰু যোৱা 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে 47,15,280 টকাৰ বিল যিটো RAPL 2024-25-002 নম্বৰ ইনভইচ যোগে আমাৰ পাৰ্টীয়ে পে'মেণ্ট কৰিছে 47,15,280 টকা। আৰু এই হেলিকপ্টাৰখনৰ যিটো নম্বৰ, যিটো টাইপ হ'ল BEALL 206L4, আৰু ইয়াৰ নাম্বাৰটো হ'ল VTIQB। এই হেলিকপ্টাৰখন 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে 47,15,000 টকা পে'মেণ্ট কৰা হ'ল। আকৌ কৰিমগঞ্জত 3 দিন ঘূৰাৰ কাৰণে 23 তাৰিখে ষ্টেট বেংকৰ RTGS কৰি আকৌ 10 লাখ টকা দিয়া হ'ল। বৰ্তমান হেলিকপ্টাৰখন ধুবুৰীত চলি আছে, গতিকে ইয়াৰ টাইম টু টাইম পে'মেণ্ট আমাৰ পাৰ্টীয়ে কৰি আছে, আৰু আমাৰ পাৰ্টীৰ প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নামত হেলিকপ্টাৰখন বুকিং হৈ আছে। গতিকে এইটো সম্পূৰ্ণ এটা মিছা কথা প্ৰদ্যুৎ বৰদলৈয়ে গাই ফুৰিছে, ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিছে যে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰখন লৈ দিয়া বুলি। গতিকে প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ ওপৰত বিজেপিৰ টেগ লগাব বিচাৰিছে, কিন্তু আচলতে তেওঁ নিজেই বিজেপিৰ এজন অঘোষিত প্ৰাৰ্থী। মই কেতিয়াও মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ নিৰ্বাচনত নামা নাই। মই নিৰ্বাচনত যেতিয়া নামিছোঁ মোৰ পিতৃৰ কবৰত গৈ তেখেতৰ আশীৰ্বাদ লৈছোঁ, আৰু আমি খানকাত গৈ যিমান শ্বেখ চাহাব আছে, আলিমুলামা, বুজুৰ্গ ব্যক্তি, তেওঁলোকৰ আশীৰ্বাদ লৈ নামিছোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ আগে মুখ্যমন্ত্ৰীৰ ওচৰত গৈ তেওঁক ফুলৰ বুকি দি তেওঁ চেলফি লৈ পেলাই মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ তেওঁ সেই চেলফিটো ভাইৰেল কৰি দিছে। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ তেওঁ নামিছে। গতিকে এই কথাতেই বুজা যায় কোন মুখ্যমন্ত্ৰীৰ এজেণ্ট। সত্যৰঞ্জন বৰাৰ নিচিনা এজন দূৰদৰ্শ একজন কট্টৰ ইছলাম বিৰোধী মানুহ, আৰু RSSৰ কেডাৰে প্ৰদ্যুৎ বৰদলৈক ছাপোৰ্ট কৰিছে, তেওঁক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। আৰু এই প্ৰদ্যুৎ বৰদলৈয়ে যোৱাবাৰ বাজেটত বিজেপি চৰকাৰৰ বহুত প্ৰশংসা কৰিছে। প্ৰদ্যুৎ বৰদলৈ যে মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট এই কথাটো কোনেও বুজিবলৈ বাকী নাই। তেওঁ নিজে বিজেপিৰ পৰা টিকেট ল'ব বুলি তেওঁ মুখ্যমন্ত্ৰীৰ লগত চেলফি উঠাই পেলাই ভাইৰেল কৰিছিল ফুলৰ বুকি দি। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কিবা এটা বুজি পেলাই কৈছে, না তুমি এতিয়াই আহিব নালাগে, কংগ্ৰেছৰ পৰা তুমি খেলি পেলাই পিছত আহা, জিকা বা হাৰা তাৰ পিছত আমাৰ দলত আহা। সুৰেশ বৰাক বিজেপিয়ে দিলে সোঁহাতৰ কেণ্ডিডেট মুখ্যমন্ত্ৰীৰ, আৰু মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। সেই প্ৰদ্যুৎ বৰদলৈ আপাতমস্তক বিজেপিৰ ওচৰত বিক্ৰী হৈ আছে। তেওঁ এতিয়া AUDFৰ ওপৰত বিজেপিৰ টেগ লগাব বিচাৰিছে, আৰু তেওঁ মিছা কথাবিলাক কৈ যিটো RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা বদৰুদ্দিন আজমলৰ নামত লোৱা হেলিকপ্টাৰটো তেওঁ মুখ্যমন্ত্ৰীয়ে দিয়া বুলি কৈ যিটো বিভ্ৰান্ত কৰিছে, তাৰ বিৰুদ্ধে আমি আজি নগাঁও সদৰ থানাত গোচৰ তৰিছোঁ, আৰু আমি তেওঁৰ বিৰুদ্ধে একশ্যন হোৱাটো বিচাৰিছোঁ। আৰু ভোটাৰ ৰাইজে তেওঁৰ মিথ্যাচাৰিতাৰ উত্তৰ কাইলৈ EVMৰ জৰিয়তে সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে তেওঁৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী, যে এনেকুৱা মিছা কথাৰে তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। ৰাইজে তাৰ উত্তৰ কাইলৈ দিব। না, সুৰেশ বৰাই এইটো ক'ব পাৰে, কিন্তু প্ৰকৃততো সাম্প্ৰদায়িক বিষ বাষ্প সদায় বিজেপিয়ে বিয়পায়। মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কয় মামা চাচাৰ ভোট নালাগে, মিয়াক মই বেয়া গালি পাৰিমেই। মিয়াবিলাক কেতিয়াবা তেওঁলোক কৈছে ইছলাম ধৰ্ম কৰোণাৰ নিচিনা শেষ হ'ব লাগে। জয়ন্ত মল্লবোৰক কয় মুছলমানৰ একো নাম নিচান থাকিব নালাগে। বিজু হাজৰিকাই কয় যে মুছলমান মানে কি 20-30টা সন্তান জন্ম দিয়া মেচিন। কোনোবাই কয় মুছলমান মহিলাসকল সন্তান জন্ম দিয়া ফেক্টৰী। এনেকুৱা সাম্প্ৰদায়িক মন্তব্যবিলাক অনবৰত বিজেপিয়ে দি থাকে, আৰু বিজেপি যে পৃথিৱীৰ ভিতৰত আটাইতকৈ নিকৃষ্ট সাম্প্ৰদায়িক দল এই কথাটো সকলোৱে জানে। গতিকে এই কথাবিলাক আজি সুৰেশ বৰাই এইবিলাক কৈ লাভ নাই। তেওঁলোক প্ৰথমে নিজে গংগাত গৈ গা ধুই নিজে পবিত্ৰ হৈ লওক, পবিত্ৰ হৈ তেওঁলোকে শপত খাওক আজিৰ পৰা আমি কোনো সাম্প্ৰদায়িক মন্তব্য নকৰোঁ। AUDF সদায় ধৰ্মনিৰপেক্ষতাক বিশ্বাস কৰে আৰু অসমীয়া জাতীয়তাবাদক বিশ্বাস কৰে। আমি সদায় অসমীয়া জাতীয়তাবাদৰ আৰ্হিত অসম বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক
আমি ত্বৰান্বিত কৰাৰ কাৰণে কাম কৰি আছোঁ আৰু আমি সদায় সকলো জাতি জনগোষ্ঠীৰ সমন্বয় বিচাৰোঁ শংকৰ আজানৰ মিলনভূমিত আমি অসমখনক অসমীয়া জাতি সত্তা জীয়াই থকাটো আমি বিচাৰোঁ গতিকে সুৰেশ বৰাই এইবিলাক এতিয়া নাটকবাজি কৰি লাভ নাই তেওঁলোকে নিজে প্ৰথমতে সাম্প্ৰদায়িকতা পৰিহাৰ কৰক পিছত বেলেগক উপদেশ দিয়ক ধন্যবাদ